এতিয়া কঠোৰ হৈছে ৰাজ্য চৰকাৰ বহু বিবাহক লৈ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য কৰিছে এগৰাকীতকৈ যদি কোনো ব্যক্তিয়ে বেছিকৈ বিয়া কৰায় তেনেহলে সেই ব্যক্তিজনে খাটিব লাগিব এতিয়াৰে পৰা 7 বছৰ পৰ্যন্ত জেল অৰ্থাৎ বহু বিবাহ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে এতিয়াৰে পৰা কঠোৰ স্থিতি গ্ৰহণ কৰিব প্ৰশাসনে আৰু 25 নৱেম্বৰত বিধানসভাত বহু বিবাহ বিৰোধী বিধেয়কখন উত্থাপন হ'ব বুলি এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে এগৰাকীতকৈ অধিক বিয়া কৰালে খাটিব লাগিব 7 বছৰৰ জেল বহু বিবাহ কৰোৱা লোকৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে ৰাজ্য চৰকাৰ হাৰি যাব নোৱাৰিব এগৰাকী পত্নী থকাৰ পিছত দ্বিতীয় বিবাহ কৰোৱা লোকসকল গ্ৰেপ্তাৰৰ পিছত শীঘ্ৰে জামিন নাপাব বহু বিবাহ কৰোৱা লোকসকলে দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলাক চৰকাৰে দিব সাহায্য বহু বিবাহ বন্ধ কৰাৰ বাবে বিধানসভাত অনা হ'ব বিধেয়কখন 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব বহু বিবাহ বিৰোধী এই বিধেয়কখন এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে বহু বিবাহ কৰোৱা লোকসকলৰ বিৰুদ্ধে এতিয়া ৰাজ্য চৰকাৰ কঠোৰ হৈছে সমান্তৰালভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী কঠোৰ হৈছে কোনো ব্যক্তিয়ে যদি এগৰাকীতকৈ অধিক বিয়া কৰায় তেনেহলে সেই ব্যক্তিজনে 7 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব বুলি এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে বহু বিবাহ কৰোৱা লোকৰ বিৰুদ্ধে এতিয়া ৰাজ্য চৰকাৰ কঠোৰ হৈছে এগৰাকী পত্নী থকাৰ পিছত যদি কোনো ব্যক্তিয়ে দ্বিতীয় বিবাহ কৰায় বা তৃতীয় বিবাহ কৰায় তেনেহলে এই ব্যক্তিজন হাৰি নাযাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ হৈছে তাৰ লগতে গ্ৰেপ্তাৰৰ পিছত শীঘ্ৰে জামিন নাপাব বহু বিবাহ কৰোৱা লোকসকলে অৰ্থাৎ দীৰ্ঘ সময় ধৰি জেলত থাকিব লাগিব জামিন দিয়া নহব বহু বিবাহ কৰোৱা লোকসকলক তাৰ লগতে দ্বিতীয় বিবাহ কৰোৱা ভুক্তভোগী মহিলাসকলক চৰকাৰে দিব সাহায্য বহু বিবাহ বন্ধ কৰাৰ বাবে এতিয়া বিধানসভাত অনা হ'ব এখন বিধেয়ক 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব এতিয়া বহু বিবাহ বিৰোধী এখন বিধেয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে বহু বিবাহক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে যে বিজেপি চৰকাৰখন কঠোৰ হৈছে সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোতো এটা ডাঙৰ মন্তব্য কৰিছে বহু বিবাহক লৈ যে এগৰাকী পত্নী থকাৰ পিছত যদি কোনো ব্যক্তিয়ে দ্বিতীয় বিবাহ কৰায় তেনেহলে সেই ব্যক্তিজনে 7 বছৰ পৰ্যন্ত জেল খাটিব লাগিব আৰু বহু বিবাহত গ্ৰেপ্তাৰ হোৱা যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলৰ শীঘ্ৰে কিন্তু জামিনো নাপাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আৰু অৰ্থাৎ দেখিবলৈ পোৱা গৈছে এতিয়া বহু বিবাহক লৈ ৰাজ্য চৰকাৰ কঠোৰ হৈছে 25 নৱেম্বৰত বহু বিবাহ বন্ধ কৰিবলৈ বিধানসভাত উত্থাপন কৰা হ'ব এখন বিধেয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু বিবাহক লৈ কি মন্তব্য কৰিছিল মন্তব্য আগবঢ়াইছো আমাৰ ঘৰত এজন পত্নী থাকোঁতে কিছুমানে আকৌ 2 নম্বৰ এগৰাকী লৈ আহে আকৌ চান্স পালে 3 নম্বৰ লৈ আহে আৰু তাৰ পিছত সুসুক চামাকৈ 4 নম্বৰ এগৰাকী লৈ আহে কিয় আনিলে 4টা বিয়া কৰালে বোলে নহয় আমাৰ ধৰ্মই কৈছে নহয় 4টালৈকে বিয়া কৰাব পাৰো আৰে 4টালৈকে বিয়া কৰাব পাৰে কিন্তু প্ৰথমজনে অনুমতি দিলেহে পাৰে নহলেতো নোৱাৰে এতিয়া বোলে আমিতো অনুমতি লওঁ কেনেকৈ লওঁ জোৰ জবস্তি লওঁ সেইকাৰণে মই এতিয়া নিয়ম কৰিছো 25 তাৰিখে বিধানসভাত আমি এখন আইন আনিম কোনোবা ঘৰত পত্নী থাকোঁতে কোনোবা মতা মানুহে যদি দুবাৰ বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব আজি আমাৰ অসমত মহিলাসকলে যি কথা ক'ব নোৱাৰিছিল আজি মহিলাসকলে ক'ব নোৱাৰা কথাখিনি মই কৈ আছো হয়নে নহয় ছোৱালীয়ে 13 বছৰতে বিয়া হৈ দিয়ে বেচেৰীয়ে ক'ব নোৱাৰে গতিকে এতিয়া ছোৱালীজনী হৈ মামাই কৈ আছো যে 18 বছৰ নোহোৱালৈকে বিয়া দিব নোৱাৰে মাকৰ সন্তান জন্ম দিব ইচ্ছা নাই
দিবলগীয়া হয় এতিয়া আমি বুজাই আছো দ্বিতীয় বিবাহনো কোনে সন্মতি দিব কিন্তু উপায় নাই সেইকাৰণে মই কৈছো দ্বিতীয়বাৰ বিয়া কৰোৱাৰ লগে লগে 7 বছৰ আমাৰ লগত গেষ্ট হৈ আহিবি আমাৰ লগত জেলত থাকিবি সমস্যা একো নাই আমাৰ ঘৰত এজন পত্নী থাকোতে কিছুমানে আকৌ 2 নম্বৰ এগৰাকী লৈ আহে আকৌ চান্স পালে 3 নম্বৰ লৈ আহে আৰু তাৰ পিছত সুসুক সামাকৈ 4 নম্বৰ এগৰাকী লৈ আহে কিয় আনিলে 4টা বিয়া কৰালে বোলে নহয় আমাৰ ধৰ্মই কৈছে নহয় 4টালৈকে বিয়া কৰাব পাৰো আৰে 4টালৈকে বিয়া কৰাব পাৰে কিন্তু প্ৰথম জনে অনুমতি দিলেহে পাৰে নহলেতো নোৱাৰে এতিয়া বোলে আমিতো অনুমতি লওঁ কেনেকৈ লওঁ জোৰ জবস্তি লওঁ সেইকাৰণে মই এতিয়া নিয়ম কৰিছো 25 তাৰিখে বিধানসভাত আমি এখন আইন আনিম কোনোবা ঘৰত পত্নী থাকোতে কোনোবা মতা মানুহে যদি দুবাৰ বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব আজি আমাৰ অসমত মহিলাসকলে যি কথা ক'ব নোৱাৰিছিল আজি মহিলাসকলে ক'ব নোৱাৰা কথাখিনি মই কৈ আছো হয়নে নহয় ছোৱালীয়ে 13 বছৰতে বিয়া হৈ দিয়ে বেচেৰিয়ে ক'ব নোৱাৰে গতিকে এতিয়া ছোৱালীজনী হৈ মামাই কৈ আছো যে 18 বছৰ নোহোৱালৈকে বিয়া দিব নোৱাৰে মাকৰ সন্তান জন্ম দিব ইচ্ছা নাই দিবলগীয়া হয় এতিয়া আমি বুজাই আছো দ্বিতীয় বিবাহনো কোনে সন্মতি দিব কিন্তু উপায় নাই সেইকাৰণে মই কৈছো দ্বিতীয়বাৰ বিয়া কৰোৱাৰ লগে লগে 7 বছৰ আমাৰ লগত গেষ্ট হৈ আহিবি আমাৰ লগত জেলত থাকিবি সমস্যা একো নাই